আজি আহিছো এনেকুৱা এখন পাহাৰত যিখন পাহাৰত ৯৯,০০০ নংঘ ৯৯টা শিৱলিংগ এনেকৈ শিলত বনোৱা আছে চাওক মানে যোনফালে চাই সোনফালে কেৱল শিৱলিংগ আৰু বম প্ৰকাণ্ড হে গাইছ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লে আপোনালোকে হয়তো লাষ্ট ভিডিঅ' চাই গমে পাইছে মই আহিছিলো বকত আৰু বকত আছো এতিয়া বৰ্তমান আৰু বকৰ পৰা এতিয়া গৈ আছো গোৱালপাৰা ডিষ্ট্ৰিক্টৰ শ্ৰীসূৰ্য পাহাৰলৈ হয় গাইছ আজি গৈ আছো গোৱালপাৰা ডিষ্ট্ৰিক্টৰ শ্ৰীসূৰ্য পাহাৰলৈ য'ত আছে ৯৯,০০০ নংঘ ৯৯টা শিলত বনোৱা শিৱলিংগ মানে আমি বকৰ পৰা এনেকুৱা কিছুমান ভিতৰুৱা ৰাস্তাৰে গৈ আছো ৰাস্তাবোৰ অকমান সৰু আৰু অকমান গাড়ী আছে মানে মেইন হাইৱে হৈ গ'লে বহুতখিনি দূৰ হৈ যায় তাৰ কাৰণে মানে এনেকে শৰ্টকাট হৈ পেলাই গৈ আছো আৰু এতিয়া এনেকৈ গৈ আছো গোৱালপাৰা গৈ থাকোতে মানে এনেকুৱা এটা পৰিৱেশ দেখা পালো আৰু আপোনালোকক দেখাও চাব পাৰে এইফালে গোটেই মানে এইবোৰ খেতি কৰিছে আমাৰ ফালে খেতি কৰে মানে বাৰিষা কিন্তু এইফালে কৰিছে খৰালি দিনত চাব পাৰে এইফালে গোটেই এইবোৰ মানে খেতি কৰিছে আৰু এইবোৰ পুৰা পানী হৈছে আৰু এইফালেও পুৰা চাৰিওফালে খেতি কৰিছে তো ভাল লাগিলে দেখি আৰু আপোনালোকক দেখালো এতিয়া গৈ আছো গোৱালপাৰা মানে আমি যিজন লগৰ ঘৰত আছো তাৰ ঘৰৰ পৰা মানে প্ৰায় 55 কিলোমিটাৰ যদি আমি হাইৱে হৈ যাওঁ গোৱালপাৰালৈ কিন্তু মানে আমি যিটো ৰাস্তাৰে গৈ আছো প্ৰায় 45 কিলোমিটাৰৰ ভিতৰত পাই যাওঁ আৰু এতিয়া প্ৰায় 3:30 বজাত পাই গলো গোৱালপাৰা সূৰ্য পাহাৰ আৰু এইফালে এনেকুৱা পৰিৱেশটো চাব পাৰে খুব ধুনীয়া আৰু এইফালে এতিয়া আহি পালো আৰু এইটো অকল কেৱল মন্দিৰে নহয় এইটো এটা পিকনিক স্পট হয় যাৰ কাৰণে ইমান বেছি গাড়ী দেখিছে আপোনালোকে সেইবোৰ পুৰা পিকনিক খাবৰ কাৰণে আহিছে ইয়াতে তো আৰু এনেকে যাব লাগিব সেইফালে মন্দিৰটো আছে আৰু এইখন হৈছে সূৰ্য পাহাৰ তো এতিয়া গৈ আছো আৰু আপোনালোক ধুনীয়াকৈ দেখাই আছো তো বলক যাও মানে আমি যিটো টাইমত আহিলো সেই টাইমটো অকমান বেয়া হৈ গ'ল মানে গধূলিয়ে হ'ব আৰু এনেকৈ গাড়ীখন পাৰ্কিং কৰি সোমাই আহিলো আৰু আহিয়ে এইফালে আপোনালোকে দেখিব নানান ধৰণৰ দোকান পাহাৰ য'ৰ পৰা আপোনালোকে মন্দিৰৰ কাৰণে চাকি ধূপ তেল গোটেইখিনি লৈ ল'ব পাৰিব আৰু আপোনালোকক কৈছোৱে এইটো কেৱল মন্দিৰে নহয় বনবস্থলীও হয় আৰু এইফালে এইটোৱে হৈছে সূৰ্য পাহাৰৰ সূৰ্য মন্দিৰ এইটো হৈছে মেইন সূৰ্য মন্দিৰটো তো বলকচোন ভিতৰত যাওঁ সেৱা লৈ পেলাই আপোনালোকক অকমান দেখাম আৰু এইটো হৈছে সূৰ্য মন্দিৰৰ ভিতৰ ভাগ চাব পাৰে এনেকুৱা মানুহে মন্দিৰত আহি কি বিচাৰে সেই কথা আনক নকয় কিন্তু মই কৈ দিছো মোৰ ইউটিউব চেনেলটোত জল্দি 10K সাবস্ক্রাইব কমপ্লিট হয় যাতে আৰু এতিয়া ইয়াতে ধুনীয়াকৈ সেৱাটো লৈ ললো যাতে জল্দি মোৰ ইউটিউব চেনেলটো 10,000 সাবস্ক্রাইব কমপ্লিট হয় তো এতিয়া ইয়াৰ পৰা ওলাই দিও মানে আমি জল্দি চাব লাগিব সবখিনি বস্তু যিহেতু মানে গধূলি হ'ব আৰু গধূলি হ'লে তো জানেই মোৰ কোৱালিটি একদম বেয়া হৈ যায় আৰু এতিয়া বলক মানে পাহাৰখন চাওঁ আৰু এতিয়া আমি সূৰ্য মন্দিৰ চাই ফেলে আহিলো আৰু এতিয়া আহিছো শিৱলিংগ চাব য'ত আছে ৯৯,০০০ নংঘ ৯৯টা শিৱলিংগ হয় ৰাইজ এইখন পাহাৰতে আছে ৯৯,০০০ নংঘ ৯৯টা শিৱলিংগ পাহাৰখনত যিফালে চাই সিফালে কেৱল শিৱলিংগ এইফালে এইকেইটাৰ ভিতৰতো শিৱলিংগ আছে শিলকেইটাৰ ভিতৰত এনেকে মানে যোনফালে যায় সোনফালে কেৱল শিৱলিংগ আৰু এই সূৰ্য পাহাৰক তিনিটা ধৰ্মৰ ভূমিস্থল বুলিও কোৱা হয় কাৰণ জৈন ধৰ্ম বুদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্ম তিনিটা ধৰ্ম একে লগ হৈ আছে এইফালে আছে আকাশী গংগা য'ত মানে আকাশী গংগাৰ পৰা পানী অহা বুলি কোৱা হয় যাব লাগিব এই গুহাটোৰ ভিতৰলৈ আৰু জোতা চেণ্ডেল ভিতৰত নিব নোৱাৰে ইয়াতে ধুনীয়াকৈ খুলি থৈ যাব লাগিব আৰু এনেকৈ গুহাটোৰ ভিতৰত সোমাই আহি এনেকে পাব আকাশী গংগাৰ পানী য'ত মানে এই পানীটো ক'ৰ পৰা আহিছে কোনেও গম নাপায় এই পানীটো চাব পাৰে এই পানীটো মানে নাবাৰেও কমিও নাযায় এনেকৈ ৰাখে মানে বাৰিষা হওক মানে খৰালি দিন হওক এনেকৈ ৰাখে আৰু এইটো বহুত পবিত্ৰ পানী বুলি কয় সকলোৱে মানে ইয়াৰ পৰা খাই বা লৈ যায় মিঠা লাগে পানীটো অলপ মিঠা লাগে মানে এইটো মানে বেমাৰ কাটা যায় এইটো পানী মানে মানুহে বিশ্বাস কৰে যদি কোনোবাৰ মানে বেমাৰ হৈ আছে বহুত দিন ধৰি ইয়াৰে পানী খাই দিলে মানে ভাল পাই যায় এটা কথা বাৰু ভাবিছেনে আপোনালোকে ইমান বৰ শিৱলিংগ কোনে বনালে ইয়াতে বছৰ আগতে মানে ইয়াতে এখন স্কুল আছিল সেই স্কুলখনত মানে ষ্টুডেণ্টবোৰ সকলো শিক্ষা দিয়া হৈছিল এনেকৈ মানে এইবোৰ শিলত কাটি বনাবলৈ আৰু সেনেকৈ মানে বনাওঁতে এনেকৈ ৯৯,০০০ নংঘ ৯৯টা ইয়াতে শিৱলিংগ হৈ গ'ল আৰু পুৰা এইফালে আপোনালোকে য'তে পায় ত'তে শিৱলিংগ দেখা পাব তো গোটেইবোৰ আপোনালোক দেখাব নোৱাৰো যিমান পাৰো দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈ চাই থাকক সেই স্কুলখনো দেখাম যিখন স্কুলত নাছিল কোনো সেৱা নাছিল কোনো সৰ্বশিক্ষা এতিয়া আমি গৈছো সেই স্কুলখনত যিখন স্কুলত মানে এইবোৰ কাটি মূৰ্তিবোৰ বনাবৰ কাৰণে শিক্ষা দিছিল সেই স্কুলখন বাৰু বৰ্তমান ভগ্নাংশত পৰি আছে এতিয়া আমি এনেকৈ স্কুলখন চাব গৈ আছো আৰু ইয়াতে আপোনালোকে আহিলে বটিঙো কৰিব পাৰিব সেইফালে ধুনীয়াকৈ মানে বটিং কৰাৰ ব্যৱস্থা আছে চাব পাৰে এনেকৈ মানে বটিং কৰি আছে ইহঁতে পুৰা এনেকৈ পুখুৰী আছে আৰু এনেকৈ গৈ থাকিব লাগিব আপোনালোকে মানে গোৱালপাৰাত এটা বস্তু বেছিকৈ দেখিছে এই ফেটফুলটো মানে ইয়াৰে সকলোবোৰ পুখুৰীতে মানে এনেকৈ ফেটফুল ফুলি থকা দেখা পোৱা যায় স্কুলখন চাব যোৱাৰ আগতে এইফালে বুদ্ধিষ্ট স্তূপৰ ফালে আহিছো য'ত মানে বম ডাঙৰ বুদ্ধিষ্ট স্তূপা কেইটামান বনাই থোৱা আছে আৰু আপোনালোকে যদি শ্ৰীসূৰ্য পাহাৰ চাং বুলি আহে তেতিয়াহ'লে মানে 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে নাহিব মানে 3 ঘণ্টা 4 ঘণ্টা লৈ আহিব তেতিয়া মানে গোটেই পাহাৰখন ঘূৰি পাকি চাব পাৰে এইটো এটা বুদ্ধিষ্ট স্তূপা মানে য'তে পাই ত'তে বনাইছে আৰু সৌটো চাবাৰে বম প্ৰকাণ্ড আৰু এইফালেতো সৰু ডাঙৰ বহুত আছে সেইটো এটা পিছফালে বম ডাঙৰ প্ৰায় 2000 বছৰ আগতে তেতিয়াতো লোহাৰৰ আৱিষ্কাৰ হোৱা নাছিল কেনেকে যে বনাইছিল তেওঁলোকে চাব পাৰে একদম একজেক্ট মানে সমানকে কেনেকে কাটিছে চাব পাৰে ৰাউণ্ড কৰি মানে মানিবলগীয়া আৰু যেতিয়া মানে 1950 চনৰ বিশাল ভূমিকম্প হৈছিলে তেতিয়া মানে এই শিলবোৰ মানে পাহাৰৰ ওপৰৰ পৰা আধা আধি খহি আহিছিলে তাৰ কাৰণে মানে এনেকৈ আধা আধি এনেকে পৰি আছে এই এটা শিৱলিংগ বা এই এটা এনেকে মানে পৰি আছে এতিয়া ইয়াতে আহি মোৰ এটা বস্তু বিশেষকৈ ভাল লাগিছে চাব পাৰে কিমান বেছি চাফ চিকুণ কৰি ৰাখিছে জাগাবোৰ মানে ইমান বেছি মানুহ ইয়াতে চাব আহে তথাপিও মানে ইয়াতে এটা পেকেট নাই কিমান ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে আৰু এই তিনিটা শিৱলিংগ চাব পাৰে কি প্ৰকাণ্ড বনাইছে এইফালে এটা আৰু এইফালে এটা আৰু এইফালে এটা আৰু গোটেই কেইটাতে
ধৰি মানে এডাল মালাৰ দৰে আছে মানে সেনেকে একদম মজা বনাইছে আৰু 99,999টা শিৱলিংগ ইমান ধেমালিও নহয় ইয়াতে মানে গোটেইবোৰ চব মানে তথাপিও যিমান পাৰো চাইছো আৰু আপোনালোক কেইটামান দেখাই গৈ আছো আৰু এইফালে আহি পাই গ'লে এটা মানে এটা প্ৰকাণ্ড শিলত কাটি ফেলে বনাইছে তাততো ওপৰত দেখি আহিলো মানে এটা শিলত 3টা বনাইছে তো মানে সেয়ে আৰু কি বনাইছিল ইয়াতে মানে যিখন স্কুল আছিল সেই স্কুলখন চাবলৈ আহিছিলোঁ কিন্তু মানে সেই স্কুলখনত যাব নোৱাৰি এতিয়া মানে তালা মাৰি ধৰিছে এইফালে ভিতৰৰ পৰা চাগে যিহেতু মানে গধূলি হ'ব আৰু তাৰ কাৰণে চাগে বন্ধ কৰিছে না একেবাৰে নিদিয়ে গম নাপাওঁ কিন্তু ইয়াতে তালা মাৰা আছে যাব নোৱাৰিম সেইখন হৈছে স্কুলখন মানে কৈছিলোঁ আপোনালোকক বৰ্তমান ভগ্ন অংশত পৰি আছে সেইফালে চবৰে গোটেই ভাঙি চিঙি এনেকে পৰি আছে এনেকৈ এতিয়া আমি সূৰ্য পাহাৰ চাই পেলাই ওলাই আহিলোঁ আৰু আপোনালোক যিমানখিনি পাৰিলোঁ দেখাবলৈ চেষ্টা কৰিলোঁ আমি প্ৰায় 2 ঘণ্টামান থাকিলোঁ কিন্তু 2 ঘণ্টাও কমে হয় প্ৰায় 4-5 ঘণ্টামান লাগি যাব যদি আমি গোটেই পাহাৰখন মানে চাবলৈ চেষ্টা কৰোঁ কিন্তু মানে আমি গোটেই নাচালোঁ তো আপোনালোকক অকণমানকৈ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ইয়াৰ পৰা যাওঁ যিহেতু মানে গধূলি হ'ব আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আপোনালোকে চাই কেনে পেলাই কমেণ্ট কৰি জনাব যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই নতুন গৈছে প্লিজ ছাবস্ক্ৰাইব কৰিব তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম তো বাই বাই